মনৰ দুখত কৈছে ডিঙি কাটি দিম বুলি কেনেকৈ হাক দিব খং উঠিছে আৰু উঠিব পাৰে সেইটোলৈ মই বেয়া পাইতো লাভ নাই মইতো মুখ্যমন্ত্ৰী হয় মানুহৰ গালিও শুনিব লাগিব আশীৰ্বাদো শুনিব লাগিব দুইটা শুনাই মোৰ দায়িত্ব হয় নহয় চক য'তে য'তে আমছুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে চাওক BPF-এ কওক UPPL-এ কওক আমাক যোনে যিমান সমালোচনা কৰিলেও আমি কোনো নিগেটিভ নকওঁ কাৰণ আমি ইয়াত শান্তিৰ কাৰণে ইলেকশ্যন খেলিব আহিছোঁ কাজিয়া কৰিবৰ কাৰণে ইলেকশ্যন খেলিব